নমস্কাৰ বন্ধুসকল, এআইৰ জৰিয়তে কিদৰে আপোনাৰ ভাল লগা কবিতা বা লিৰিক্সৰ পৰা এটা গীত প্ৰস্তুত কৰিব এইদৰে ষ্টেপ বাই ষ্টেপ দেখুৱাম। এআই ভিডিঅ' এটা কিদৰে বনাব পাৰি আপোনালোকক দেখুৱাম। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব, মই গুগল ক্ৰমত গৈছোঁ। ইয়াতে গৈ পেলাই চাৰ্চ কৰিব জিমনি এআই। ইয়াত চাৰ্চ কৰাৰ পিছত ইয়াতে ক্লিক কৰি দিব। তো আপোনাৰ যিটো লিৰিক্স আছে সেই লিৰিক্সটো ইয়াতে পেষ্ট কৰি পেলাই আপুনি ইয়াতে চোৱা ক্ৰিয়েট মিউজিক, ইয়াতে যাব। ইয়াতে বিভিন্ন ধৰণৰ প্ৰম্পটবিলাক দিয়া আছে, আপোনাক কোনটো লাগে যিকোনো এটা চিলেক্ট কৰি ল'ব। সাপ'জ এইটো মই চিলেক্ট কৰি লৈছোঁ, ঠিক আছে। এইটো চিলেক্ট কৰাৰ পিছত তো ইয়াতে আপোনাৰ যিটো গান হয় সেই গানটো মই এটা কপি কৰি ৰাখিছোঁ, তো এইটো কপি পেষ্ট কৰিম। তাৰপিছত চেণ্ড কৰি দিব। দিয়াৰ পিছত কিছু সময়ৰ পিছত মনে মাথো বিচাৰে এই গীতটো এআই প্ৰস্তুত কৰি উলিয়াব। তাৰপিছত আপুনি কেনেকৈ ডাউনলোড কৰিব মই এইখিনি দেখুৱাম। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া এআই গীতটো প্ৰস্তুত হৈছে। ইয়াতে তলফালে গৈ পেলাই উকা পদূলি, তো ইয়াতে প্লে কৰিব পাৰিব। শুনা, ঠিক আছে। এইদৰে আপোনালোকে নিজে লিখা কবিতা বা গীতবিলাক এইদৰে এআইৰ জৰিয়তে প্ৰস্তুত কৰিব পাৰিব। আৰু ইয়াতে গৈ পেলাই আপোনাৰ ডাউনলোড কৰিব পাৰিব, ভিডিঅ' হিচাপে ডাউনলোড কৰিব পাৰিব, নাইবা অডিঅ' ট্ৰেক হিচাপে ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।